নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটি আমাৰ আইতাই আগবঢ়োৱা কেইটামান ঘৰুৱা দিহাৰ বিষয়ে আজি আপোনালোকলৈ আগবঢ়াই লৈ আহিছোঁ। এক নম্বৰতে, সৰু ল'ৰা ছোৱালীৰ জ্বৰ কাহ হ'লে মৌৰ লগত তুলসী পাতৰ ৰস খোৱালে উপশম পায়। সৰু ল'ৰা ছোৱালীৰ পেলু হ'লে মাটি কঁঠালৰ কোমলীয়া বগা অংশ পিহি মিচিৰিৰ সৈতে খোৱালে সুফল পোৱা যায়। কচু ঠুৰি সিজাই খালে ডিঙি আৰু পেট পৰিষ্কাৰ হয়। সৰু সুৰা কটাবোৰত নাৰ্জী ফুলৰ পাতৰ ৰস লগালে তেজ ওলোৱা বন্ধ হয়। পাকঘৰত গৰম বস্তুৱে পুৰিলে বা হঠাৎ ঔষধ বিচাৰি নাপালে তেতিয়া আলু পিহি লগালে ঠাণ্ডা পোৱা যায়। বিহ ফোঁহাত দুপৰ টেঙাৰ পাতৰ ৰস লগালে তেজ পুজ হৈ ওলাই আহে। পেটৰ গৰম হ'লে বা পেট গৰম হ'লে ডাঙৰ কাঁহৰ বাতি এটাৰ ওপৰত ঠাণ্ডা পানী অলপ লৈ পেটৰ ওপৰত দিলে পেট ঠাণ্ডা হয়। বৰল বা কদুৱে ফুটিলে বৰ বিষ হয় আৰু সেই অংশটোত খৰিচা লগাই দিলে বিষ নোহোৱা হয় বা বিষৰ পৰা উপশম পাব পাৰি। টনচিল হ'লে 9টা জালুকৰ গুটি, 1টা মণিচালৰ গুটি, 1টা বনপিঠা গুটি মিহলি কৰি গাৰ্গল কৰিলে বিষ পাতল হয় বা বিষ নোহোৱা হয়। কৌষ্ঠকাঠিন্য নাইবা শৌচ টান হ'লে নিয়মিতভাৱে শিলিখা আমলখি খালে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। গতিকে আইতাই শিকোৱা মুঠ 10 বিধ ঘৰুৱা দিহা আজি আপোনালোকলৈ আগবঢ়ালোঁ। যদি ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে লাইক কৰিব, চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু অন্যান্য বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।